চাইছে যোৱাকালি আমাৰ দুপুৰী লোকসভাৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াক নগৰ পৰা ৰূপীহাট এটা ৰাজহুৱা সভা সম্বোধন কৰিবলৈ যাওঁতে যিটো দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছে সেই আক্ৰমণৰ প্ৰতিবাদত আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমাক অসম প্ৰদেশ যুৱ কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমি এই প্ৰতিলিখিত হিমন্ত বিশ্ব শৰ্মা দাহ কৰিছোঁ। কি ব্যৱস্থা ল'ব লাগে? আমিও অসম চৰকাৰক আহ্বান জনাইছোঁ, কাৰণ অসমত যিটো ঘটনা চলি আছে, অসমত এজন নিৰ্বাচিত সাংসদ সুৰক্ষিত নহয়, নিৰ্বাচিত MLA এজন সুৰক্ষিত নহয়, আমি জনসাধাৰণ কেনেকৈ সুৰক্ষিত হ'ম? অসমৰ গৃহ বিভাগ আমি জানো হিমন্ত শৰ্মাৰ হাতত আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি গৃহ বিভাগ চম্ভালিব নোৱাৰিব, হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ কৰা উচিত, কাৰণ আজি এজন নিৰ্বাচিত সাংসদ সুৰক্ষিত নহয়। আমি আহ্বান জনাইছোঁ, যিসকল দুষ্কৃতিকাৰীয়ে কালিৰ ঘটনাটো সংঘটিত কৰিছে তেখেতসকলক চিনাক্ত কৰি অনতিপলমে শাস্তি দিয়াৰ বাবে আমি আহ্বান জনাইছোঁ। হয়, ৰাজমিতা ৰাজীৱ ভৱন মানে আমাৰ জিলা জলেশ্বৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু আমাৰ ৰাজমিতা ৰাজীৱ ভৱন যিহেতু আমাৰ সমষ্টিৰ নাভি কেন্দ্ৰ ৰাজীৱ ভৱন, এই ৰাজীৱ ভৱন আজি আমাৰ জিলা কংগ্ৰেছৰ যিসকল আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, জিলা কংগ্ৰেছৰ পৰা আমাক নিৰ্দেশ আহিছে। আপোনালোকে জানে যোৱাকালি হয়তো যিটো ঘটনা নগৰত ঘটিল, যে আমাৰ 2 নং ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ গোটেই ভাৰতবৰ্ষৰ ভিতৰত নহয়, গোটেই ৱৰ্ল্ডৰ ভিতৰত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত বিজয়ী হোৱা এজন জনপ্ৰতিনিধি, তেখেতক দুষ্কৃতিকাৰীয়ে অতৰ্কিতে ৰাস্তাত দিনে দুপৰীয়া আক্ৰমণ কৰি যিটো ঘটনা ঘটালে, তেখেতক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। ভাগ্য ভাল যে তেখেতে হয়তো মানে নিশ্চিত মৃত্যুৰ পৰা তেখেতে বাচি গ'ল। তাৰ কাৰণে হয়তো যিসকল দুষ্কৃতিকাৰীয়ে এনেকুৱা দুৰ্বৃত্তই এনেকুৱা ঘটনা ঘটালে, আমাৰ আজি ডিষ্ট্ৰিক্ট কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতৰ প্ৰতিকৃতি দাহ কৰিলোঁ। তেখেতে যিহেতু গৃহ বিভাগৰ দায়িত্বৰ এজন মন্ত্ৰী, গৃহ বিভাগৰ দায়িত্ব তেখেতৰ হাতত, তেখেতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেখেতে এজন প্ৰতিনিধিক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। গৃহ বিভাগ এটা প্ৰতিনিধি, এনে ধেমালি প্ৰতিনিধি নহয়, আমাৰ অসমত তেখেতে প্ৰতিনিধি নহয়, আমাৰ গোটেই ভাৰতবৰ্ষৰ এজন মাননীয় সাংসদ। গতিকে আমাৰ অসমক লাঞ্ছিত কৰিছে, আমাক অপমানিত কৰিছে। আমাৰ দিল্লীৰ এই যিবিলাক নিউজ হয়তো পাব্লিছ হৈছে, গোটেই ভাৰতবৰ্ষৰ মানুহে দেখিছে যে অসমৰ পৰা এজন আমাৰ হয়তো লোকসভাৰ এজন সাংসদক এনেকুৱা দুৰ্বৃত্তই আক্ৰমণ কৰিলে, এইটো বৰ লাজৰ কথা হৈছে, এইটো দুৰ্ভাগ্যৰ কথা হৈছে। গতিকে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ দায়িত্বত থকা মুখ্যমন্ত্ৰী পত্ৰিকা দাহ কৰিলোঁ আৰু প্ৰতিবাদ কৰিলোঁ, আৰু এইটো দাবী কৰিলোঁ যে অতি সোনকালে এই দুষ্কৃতিকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দি যাতে পৰৱৰ্তীতে এনেকুৱা ধৰণৰ ঘটনা নঘটে, তাৰ কাৰণে আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।